নমস্কাৰ, ৱেলকাম বেক টু মাই চেনেল কে ব্লগছ। মোৰ জন্ম হৈছে 11/6/2002। মানে মোৰ বৰ্তমান 23 বছৰ হ'ল, 24 বছৰ হ'ব আৰু ক'ৰবাত 4 মাহমান আছে। গতিকে জন্ম হোৱাৰ পৰাতো মই ৰাজনীতিৰ বিষয়ে বুজি পোৱা নাই, কাৰণ সৰু বাচ্চাবিলাকে ৰাজনীতিৰ বিষয়ে কিবা জানে নেকি, নে ভোট দিবই জানে। তো জন্ম হোৱাৰ 7-8 বছৰ পিছৰ পৰাতো মই অকণমান ৰাজনীতিৰ কথা শুনি, পলিটিক্সৰ কথা শুনি দেখি বা ৰাজনীতি বিজ্ঞানখন পঢ়ি হ'লেওতো অকণমান ৰাজনীতিৰ বিষয়ে বুজি পাইছোঁ। মই এতিয়া 3-4 বাৰ ভোটো দিলোঁ মই। গতিকে সৰুৰ পৰা এতিয়ালৈকে যিখিনি ৰাজনীতি মই বুজিছোঁ, দেখিছোঁ, তাৰে ভিতৰত মই আজি এজন ৰাজনীতিবিদৰ কথা ক'ব বিচাৰিছোঁ। আৰু সেই ৰাজনীতিবিদজন হৈছে ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ওৰফে মামা। আৰু আমাৰ প্ৰজন্মটো বা আমাৰ নিচিনাখিনিয়ে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মামা বুলি সম্বোধন কৰি বেছি ভাল পাওঁ, হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বা ছাৰ বুলি মাতাতকৈ। গতিকে আজি আমি কথা পাতিম মামাৰ বিষয়ে। যে মামা মানে মই এইটো ক'ব যোৱা নাই যে বিজেপি ভাল নে কংগ্ৰেছ ভাল নে এজিপি ভাল নে আৰু কিবা ৰাইজৰ দল আছে কিবা আছে এইবিলাক ভাল, মই ইমান ক'ব নাযাওঁ। বহুতে এতিয়া মোক কমেণ্ট ছেকশ্যনত ক'ব আহিব যে মই বিজেপিৰ চামচা, মই কংগ্ৰেছৰ চামচা মই কিয় হ'ম। গতিকে মই যিখিনি মনৰ ভাৱ হয় একেবাৰে সত্য কথাখিনি ক'ম যে এই হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱাৰ পৰা আমাৰ কি হোৱা যেন মোৰ লাগে। সহজ ভাষাত বুজাই দিম দেই, মানে এনেকৈ কোনো এই বহুত কণ্টেণ্ট ক্ৰিয়েটৰে মানে ভিডিঅ' বনাইছে হু ইজ হেমন্ত বিশ্ব শৰ্মা, কিন্তু মই খুব ক্ৰিটিকেলি নকওঁ কথাবিলাক। মই মানে সহজ ভাষাই দি বুজাই দিম, আমাৰ গাঁৱলীয়া সহজ ভাষাত, যে আমাৰ মোৰ দৃষ্টিত মানে কি কাম হোৱা যেন লাগে। ফাৰ্ষ্ট কথা হৈছে ৰাস্তা ঘাটৰ কথাটো মই 1 নম্বৰতে ক'ব যাম যে ৰাস্তা ঘাট মানে এতিয়া মই মোৰ এৰিয়াটোৰ কথা ক'ব পাৰিম। গোটেই অসমখনত ক'ত কি বেয়া আছে, ৰাস্তা ভাল আছে ইমানটো মই দেখা নাই বা চাবও যোৱা নাই, কিন্তু মই মোৰ এৰিয়াটোৰ আশে পাশে কি হৈছে কি নহৈছে সেইটো মই ডেফিনেটলি ক'ব পাৰিম। তো মোৰ এৰিয়াটোৰ আশে পাশে আপোনালোকে যদি চাব বিচাৰে মই একজেক্টলি লোকেশ্যন দি দিওঁ। মোৰ ঘৰ হৈছে শুৱালকুছিৰ বংশৰত, আৰু আপোনালোকে বংশৰ শুৱালকুছিৰ ৰাস্তাটো এবাৰ যদি কেতিয়াবা আহে আপোনালোকে ডেফিনেটলি দেখা পাব ফাৰ্ষ্ট ক্লাছ ৰাস্তা। ছেকেণ্ডলি ক'ব গ'লে চৰকাৰী ঘৰ, আমিও এটা চৰকাৰী ঘৰ পাইছোঁ, তাতে আমি ঘৰৰ পৰা অকণমান পইচা এড কৰি কিনে বনাই আছোঁ। আমাৰ খুৰাহঁতে পাইছে, আমাৰ ঘৰৰ আশে পাশে বহুতে চৰকাৰী ঘৰ পাইছে, গতিকে সেইটো এটা প্লাছ পইণ্ট। লেট্ৰিন, এতিয়া আমি যোনটো হাগিব গৈছোঁ, মানে মই স্পেচিয়েলি অকণমান আগতে হাগি আহিছোঁ, তো তাৰপিছত ভিডিঅ'টো বনাইছোঁ। তো ময়ো সেই এতিয়া যোনটো লেট্ৰিনত হাগিছোঁ সেইটো কিন্তু চৰকাৰে দিয়া লেট্ৰিন। তাৰে পিছত চাকৰিৰ কথা কৈ স্পেচিয়েলি, যিহেতুকে আমাৰ জেনেৰেশ্যনটোৱে স্পেচিয়েলি চাকৰিটোৱে বেছি ইম্পৰ্টেঞ্চ দিয়ে। মই ইমান বেছি মই নাম্বাৰত নাযাওঁ, কেইলাখ চাকৰি হ'ল, কেইলাখ দিব, কেইলাখ নহ'ব, এইবিলাক ক'ব নাযাওঁ। এটা চিম্পল কথা কওঁ যে আজিকালি বৰ্তমান প্ৰায় মানুহৰ ঘৰে ঘৰে আছাম পুলিচ বা থাৰ্ড গ্ৰেড প্ৰায় মানুহৰ ঘৰে ঘৰে। গতিকে চাকৰিৰ ক্ষেত্ৰতো যি লেভেলত চাকৰি দিছে, নট অনলি চৰকাৰী, প্ৰাইভেট ছেক্টৰতো বহুত চাকৰি হৈছে ল'ৰাবিলাকৰ। কাৰণ কিয়, মানে অসমত বহুত ডাঙৰ কোম্পানী আহিছে, 6টা নে 7টাতো বহুতেই ডাঙৰ। তো সেইবিলাকতো আমাৰ বহুত ল'ৰা ছোৱালীৰ জাগিৰোডতো যিটো হৈ আছে, তাতেও বোলে কিমান হাজাৰ বুলি ক'লে এতিয়া মোৰ মনত নাই, কিন্তু তাতেও বহুত ল'ৰা ছোৱালীৰ চাকৰি হ'ব। গতিকে প্ৰাইভেট হওক চৰকাৰী হওক ছেক্টৰত চাকৰি পাই আছে। তাৰে পিছত এতিয়া ষ্টুডেণ্টখিনিৰ কথা কওঁ। মই এইবাৰ BA পাছ কৰিলোঁ, 2025ত মই BA পাছ কৰিলোঁ। তো BA পাছ কৰাৰ পিছত মানে এটা এনেকুৱা হৈ যায়, তো আপোনালোকে জানে যে মেণ্টেলিটি এটা এনেকুৱা হৈ যায় যে BA পাছ কৰাৰ পিছত মানুহৰো কথা শুনা ষ্টাৰ্ট হৈ যায়, যে মানুহে কয় আৰে BA পাছ কৰিলি এতিয়া কিবা এটা কাম কৰ। এতিয়া BA পাছ কৰাৰ লগে লগে এটা কোম্পানীত যাই পেকেজিঙৰ কাম কৰিব মনো নাযায়, বা হাজিৰা কৰিবও এতিয়া অলপ মন নাযায়। গতিকে প্ৰথম এবছৰমান মানে ডিচাইড কৰোঁতে যায় যে কোনটো অকণমান কাম বিচাৰোঁতেওতো সময় লাগে না, আৰু এবছৰমানতো সময় লাগিয়ে যায় এটা ভাল কাম বিচাৰোঁতে। বা চৰকাৰী চাকৰিৰ কাৰণেও যদি আমি প্ৰিপাৰেশ্যন চলাব লাগে, এতিয়া হাতততো পইচা নাই, আৰু এইফালে BA পাছ কৰি উঠিলোঁ মানে মানুহ এইটো একেবাৰে কথা কোৱা ষ্টাৰ্ট কৰি দিলে যে এইটো বেকাৰ, এইটো ঘৰত থাকে। তো তাৰ কাৰণে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো স্কিম উলিয়াইছে, ফেব্ৰুৱাৰীৰ 10 তাৰিখে, আজিতো চাগে কেই তাৰিখ হ'ল, আজিতো ফেব্ৰুৱাৰী 3 তাৰিখ, তো ফেব্ৰুৱাৰীৰ 10 তাৰিখে সেই পইচাটো ফাৰ্ষ্ট ইনষ্টলমেণ্টটো সোমাব বুলি কৈছে। মানে 2025ত BA পাছ কৰা ল'ৰা ছোৱালীখিনিৰ কাৰণে এবছৰৰ কাৰণে মানে 12 মাহ পাৰ মান্থ, প্ৰত্যেক মাহতে 2500 টকাকৈ সোমাব বুলি কৈছে। ময়ো ডকুমেণ্ট জমা দিছোঁ, যদি সকলো ঠিকে থাকে ময়ো নিশ্চয় পাম। মোৰ ভাইটিও ডকুমেণ্ট জমা দিছে, যদি সকলো ঠিকে থাকে সিও পাব। গতিকে এইটো এটা কিমান ভাল কাম কৰিছে। সেই পইচাটো মাহত আহি আছে, মানে আমি ঘৰত পইচা সুধিব নালাগে যে মা এইটো অনলাইন কৰিম, এইটো কিবা এটা জবত এপ্লাই কৰিম, তাতে 200 লাগে, 100 লাগে, 50 টকা লাগে, কাৰণ মান্থলি আমি পইচাটো পাই আছোঁ। যিটোৰ কাৰণে মানুহৰ কথা শুনাটো কমি গৈছে, ঘৰৰ মানুহৰ স্পেচিয়েলি কথা শুনাটো কমি গৈছে। নিযুত মইনা দিছে ছোৱালীবিলাকক, কিমান এটা সাহস পাইছে। মানে আপোনালোকে বুজি পাইছে না, এটা গৰীব পৰিয়ালে 1000 টকাটো, এটা গৰীব পৰিয়ালৰ এজনী ছোৱালীৰ 1000 টকা পইচাও বা 1200 টকা পইচাও বহুত বেছি আমাৰ কাৰণে। গতিকে কিমানখিনি সাহস পাইছে। মেট্ৰিক যিখিনি ষ্টুডেণ্টে দিব, সিহঁতকো মান্থলি এটা খৰচাৰ কাৰণে 300 টকাকৈ দিছে। এতিয়া বহুতে ক'ব 300 টকানো আৰু কি, আৰু 300 টকা হয়তো যোনে জব কৰি আছে, যোনে কাম কৰি আছে, যোনবিলাক ধনী মানুহ, তাৰ কাৰণে 300 টকা একো নহয়, কিন্তু সেই ক্লাছ 10ত পঢ়ি থকা ল'ৰা ছোৱালীটোৰ কাৰণে 30 টকাই বহুত, 300 টকাটো বহুতেই বেছি। তাৰপিছত থাকিল অৰুণোদয়। আপোনালোকে জানে যে অৰুণোদয়ৰ কাৰণে আজি কিছুদিন আগতে মানে একেবাৰে মানে কণ্ট্ৰভাৰ্চি হৈ গৈছিল যে 1500 টকাত বিক্ৰী যোৱা বা এনেকুৱা টাইপৰ। কিন্তু অৰুণোদয়টো যদি মই মোৰ দৃষ্টিৰে এটা কথা ক'ব যাওঁ, মোৰ মায়েও পায় অৰুণোদয়টো এটা এনেকুৱা বস্তু
এতিয়া বহুতে কৈ আছে 1250 টকাত কি ঘৰ চলে নেকি? হাৰে ঘৰ চলিবৰ কাৰণে পইচাটো দিয়া নাই, মানে ঘৰটো আপুনি নিজে চলাব লাগিব ন। আপোনালোকে কাম নকৰাকৈ ঘৰত বহি থাকিলে আৰু চৰকাৰে মাহে মাহে পইচা দি চলাব নে? আৰু তো 1250 টকাটো যিটো হৈছে সেইটো এটা ছাপোৰ্ট, বেকফালৰ পৰা এটা ছাপোৰ্ট। মানে ইনডাইৰেক্টলি মই এটা মানে এক্সাম্পল দি দিওঁ যে মই এটা প্ৰাইভেট জব কৰোঁ, য'ত নেকি মই 12-13 হাজাৰ চেলেৰি পাওঁ। মোৰ ভাইটিও এটা প্ৰাইভেট জব কৰে, সিও 12-13 হাজাৰ টকা চেলেৰি পায়। এতিয়া মা থাকে ঘৰত, আমি চেলেৰিও পাই আছোঁ, তাৰে পিছতো টাইমে মানে কি হয়, মাৰ মোবাইলটো ৰিচাৰ্জ খতম হৈ যায়, তো মায়ে কল কৰি থাকিব লাগে, মই বিজি থাকিলে ৰিচিভ কৰিব নোৱাৰোঁ, ভাইটি বিজি থাকিলে ৰিচিভ কৰিব নোৱাৰে। মাৰো মনটো বেয়া লাগে যে সিহঁতে কাম কৰি থাকে কিন্তু সময়মতে মোবাইলৰ ৰিচাৰ্জটোৱে মই ভৰাব নাপাওঁ। এতিয়া আমাৰোতো ইমান মনত নাথাকে মাৰ কেতিয়া ৰিচাৰ্জটো খতম হয়। গতিকে সেই 1250 টকাটোৰ পৰা সহায় হৈছে যে মায়ে আমাক নুসুধাকৈ মোবাইলৰ ৰিচাৰ্জটো কৰি ল'ব পাৰিছে। ছেকেণ্ডলি, আজিকালি আপোনালোকে গম পায় যে স্মাৰ্ট মিটাৰ বহাই গৈছে, তো লাইটটো হঠাৎ কাটি দিয়ে, ৰিচাৰ্জ কৰে, ৰিচাৰ্জটো যদি খতম হৈছে লাইটটো ছাডেনলি কাটি দিয়ে, যিটো কোনেও আমাৰো ইমান মানে মনত নাথাকে। তো লাইট কাটি দিলে কি হয়, এদিনটো এনেকুৱা হৈছে মোৰ লগত যে মইতো ডিউটিত ইভিনিং ডিউটি কৰি আছোঁ, মায়ে কল কৰি আছে, মোৰ লগত মোবাইল নাই, ভাইটি অফিচৰ পৰা আহি পোৱা নাই, ভাইটি ৰাতিহে আহি পায় 8-9 বজাত অফিচৰ পৰা, তো সিও আহি পোৱা নাই। মায়ে সেই গধূলি ভাটিবেলা লাইট কাটি দিছে 5টা বজাত, 5টাৰ পৰা ৰাতি 9:30 বজালৈকে আন্ধাৰত আছে। কাৰণ কিয়? কাৰণ মাৰ লগত যে ৰিচাৰ্জ কৰিব পৰা পইচাও নাই, অপশ্যনো নাই। তো সেইকাৰণে এই 1250 টকাটোৱে কিছুমান ক্ষেত্ৰত সেই মহিলাজনীক মানে খুব বেছি ছাপোৰ্ট কৰে, আৰু সেইখিনি পইচা যোনে যোনে পাই আছে তেওঁলোকে বুজি পায় যে কিমানখিনি হেল্প হৈছে। এতিয়া মই ক'লোঁ ৰাস্তা ঘাট অ'কে হ'ল, তাৰপিছত আপোনালোক ক'লোঁ চাকৰিটো জানে কেনেকুৱাকৈ চাকৰি খোলা দি আছে, কেনেকুৱাকৈ চাকৰি হৈ আছে, এইটো আৰু ক'বই নালাগে, মাহে মাহে চাকৰি খোলা দি থকা বুলি ক'লেও ভুল নহয়। তাৰপিছত থাকিল ফাইনেন্সিয়েলি ছাপোৰ্ট। ক্লাছ 10ত যোনে মেট্ৰিক দিব সিহঁতকো অকণমান এটা সৰু পইচাৰ এটা জলপানী দিয়া হৈছে, যোনে নেকি ফাইনেন্সিয়েলি ছাপোৰ্ট পাইছে, অকণমান উৎসাহ পাইছে, নিজৰ কাৰণে বহি এটা কলম এটাই কিনিব পাৰিব, কিবা এটা খোৱা বস্তুৱে কিনিব পাৰিব। তাৰে পিছত থাকিল অৰুণোদয়, মাহঁতৰ কিমান ছাপোৰ্ট হৈছে। মায়ে কয়ে যে অৰুণোদয়টোৰ কাৰণে মই ইমান ধুনীয়াকৈ মানে সেই চলি আছোঁ যে তহঁতক মই বেছি পইচা সুধিবই নালাগে। তাৰপিছত থাকিল আমাৰতো, মই BA পাছ কৰি উঠিছোঁ, এতিয়া মাক যদি মই পইচা সুধি থাকোঁ যে মা মই অমুকত এপ্লাই কৰিম 100 টকা, মায়ে ক'ৰ পৰা দিব 200 টকা 100 টকা? তো সেই যিটো মোক যদি মাহে মাহে যদি মই 2500 টকাকৈ পাওঁ, মই এপ্লাই কৰিবও হৈ গ'ল, এতিয়া ক'ৰবাত যদি ইণ্টাৰভিউ দিব যাব লাগে সেই পইচাটোৰ পৰা গাড়ী ভাড়াটো ওলাই গ'ল। আল্টিমেটলি আৰু বহুত কিবা কিবি আছে, ইমানটো কৈ মই শেষ কৰিব নোৱাৰোঁ। আপোনালোকে এবাৰ গুৱাহাটী এয়াৰপৰ্টটোত আহি চাবচোন কি বনাইছে, আৰু এনেকুৱা মানে কৈ শেষ কৰিব নোৱাৰি। কিন্তু এটা কথা ক'ব পাৰোঁ, মোৰ এটা মনত দুখ আছে যে জুবিন ক্ষেত্ৰখন কিন্তু এতিয়ালৈকে ঠিক হোৱা নাই। আপোনালোকক এটা মই ক্লিপ দেখাই দিব বিচাৰিছোঁ। জুবিন ক্ষেত্ৰখন আগতে যেনেকুৱা আছিল এতিয়াও সেনেকুৱাই হৈ আছে, মানে জাষ্ট টিংপাত দি কিনে জুবিন দাক য'ত মানে জ্বলোৱা হৈছিল টিংপাত দি কিনে অকণমান হেৰি কৰিছে, কিন্তু সেনেকুৱাকৈ আমি আশাই কৰা নাছিলোঁ। আমি আশা কৰিছিলোঁ যে জুবিন ক্ষেত্ৰ মানে মানে এনেকুৱা হ'ব না, নেক্সট লেভেল জুবিন ক্ষেত্ৰ মানে আমি যেতিয়া যাম যে দেখিয়ে ভাল লাগিব, ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰৰ নিচিনা হ'ব, আৰু তাতকৈও দৰকাৰ হৈছে ভাল হ'লেও মানে আমি বেয়া নাপাওঁ, মানে মনত এটা শান্তি পাম যে জুবিন ক্ষেত্ৰ। কিন্তু জুবিন ক্ষেত্ৰত এতিয়ালৈকে অনলি সেই টিংপাতটো আছে আৰু অকণমান হেৰি কৰিছে, কিন্তু তাত বাহিৰে যিটো আমি মনত ইমাজিন কৰিছিলোঁ, ভাবিছিলোঁ যে জুবিন ক্ষেত্ৰখন এনেকুৱা হ'ব, সেইটো হোৱা নাই কিন্তু এতিয়ালৈকে। আৰু যদি সেইটো বনাওঁতে টাইম লাগে 2 বছৰ 4 বছৰ 5 বছৰ, মই অনুৰোধ কৰিব বিচাৰিছোঁ মামাক, হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, যে প্লিজ জুবিন ক্ষেত্ৰটো বনাওঁতে টাইম নলগাব, কাৰণ জুবিন ক্ষেত্ৰটোৱে মানে আমাৰ ইম'শ্যন হয় একচুৱেলি। অতি সোনকালে কৰক, অতি সোনকালে, দেৰি কৰিব নালাগে, কাৰণ মানে এইটো আশাই কৰা নাই যে 5 বছৰ পিছত হ'ব, 5 বছৰ পিছত নালাগে, অতি সোনকালে কৰক। কাৰণ মানে জুবিন ক্ষেত্ৰটো আমাক খুব ভালকৈ লাগে। মই 2-3 দিন গ'লোঁ তাতে, বেয়া লাগে যে মানে এনেকুৱা টাইপ হৈছে যে দোকান পোহৰবিলাক আছে, এনেই পোষ্টাৰ চোষ্টাৰ লাগি আছে, কিন্তু জুবিন ক্ষেত্ৰ বুলিবৰ কাৰণে যিটো মনত ধাৰণা যে ইমান ধুনীয়া এটা মানে হেৰি বনাব, কিন্তু এটা ষ্ট্ৰাকচাৰ মনতে ভাবা গৈছে যে এনেকৈ বনাব চাগে, কিন্তু এতিয়ালৈকে একো হোৱা নাই। তো অনুৰোধ কৰিছোঁ এইটো কাম কৰক। বাকী মই যিখিনি ক'লোঁ মনত অহাখিনিহে কৈছোঁ, আৰুতো বেলেগ কোৱাই নাই। আৰু এই যিবিলাক মই কাম হোৱা বুলি ক'লোঁ, এই গোটেই কামবিলাক কাৰ নেতৃত্বত হৈছে? হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মামাৰ নেতৃত্বত হৈছে। গতিকে ডেফিনেটলি এইটো ক'ব লাগিব যে পলিটিচিয়ান হিচাপত বা এজন লিডাৰ হিচাপত তেওঁ বহুত শক্তিশালী, পাৱাৰফুল আৰু টেলেণ্টেড হয়, কাম কেনেকৈ কৰিব লাগে বহুত ভালকৈ জানে। উন্নতি হ'বৰ কাৰণে আমাক কি লাগে? অসমখন উন্নতি হ'বৰ কাৰণে কি লাগে কওকচোন আপোনালোকে? যদি জানে এবাৰ কমেণ্টত কওকচোন যে আপোনালোকৰ মতামতটো কি? উন্নতি হ'বৰ কাৰণে আমাৰ কি হ'ব লাগে? বেলেগ একো নালাগে। উন্নতি হ'বৰ কাৰণে ফাৰ্ষ্ট কথা হৈছে এডুকেশ্যন ভাল হ'ব লাগে। আৰু আপোনালোকে জানে অসমত বৰ্তমান এনেকুৱা স্কুল আছে কিছুমান প্ৰাইভেট স্কুলৰ ওপৰত। তাৰপিছত ছেকেণ্ডলি সংস্থাপনৰ কথাটো মই ক'বই নাযাওঁ, আপোনালোকে জানে কি লেভেলত সংস্থাপন হৈ আছে, আৰু হৈ আছে, হোৱাখিনিতো হৈ গ'লে আৰু হৈ আছে।
থাৰ্ডলি যিখিনি ছাপোৰ্ট কৰি আছে মানে ষ্টুডেণ্টখিনিক বা য়ং জেনেৰেশ্যনখিনিক নেক্সট লেভেল। আৰু ইয়াৰ পিছত আপোনালোকে আৰু এটা কথা ক'ব মই পাহৰি গ'লোঁ, এই ৰিচেণ্টলি মহিলাবিলাক আমাৰ মাহঁতেও পাইছে, চেক জমা দিছে, পইচাটো সোমোৱা নাই, 10,000 টকাকৈ পাইছে। সেই 10,000 টকা যদি কিবা এটা ব্যৱসায় কৰিব পাৰিব, গতিকে ইয়াতকৈ বেছি মই ক'ব নোৱাৰোঁ। ইমানখিনি মোৰ মনতো অহা নাই যে ইয়াৰ পিছত কি ক'ব লাগে কি নালাগে, কাৰণ এই ভিডিঅ'টো যেতিয়া মই ইয়াতে বনাই আছোঁ, মই ছাডেনলি আনিছোঁ, ষ্টেণ্ডত লগাইছোঁ, মোবাইলটো বনাইছোঁ, মোৰ কোনো এনেকুৱা মানে মনত এনেকুৱা প্লেনিং নাছিল যে এইটো মই একো স্ক্ৰিপ্টটো বনোৱা নাই, গতিকে গোটেইখিনিতো মই ক'ব পৰা নাই, কাৰণ গোটেই ক'ব পাৰি লৈ যদি মই স্ক্ৰিপ্ট বনালোঁ হয়। এতিয়া যি মোৰ মনত আহিছে মই এইখিনি কৈছোঁ, আৰু মই ভাবোঁ যে যিখিনি কথা কৈছোঁ আপোনালোকেও মোক এনেকুৱা ভাবা নাই যে মই বিজেপিৰ ছাপোৰ্টাৰ, কংগ্ৰেছৰ ছাপোৰ্টাৰ। আপোনালোকৰ মনৰ ভাৱ আৰু আপোনালোকৰ মতামতটো কমেণ্ট বক্সত জনাব, একেবাৰে নাপাহৰিব। এইটো বহুত ইম্পৰ্টেণ্ট। যদি মই কিবা ভুল কৈছোঁ সেইটো মোক ক'ব যে তুমি এইটো ভুল কৈছা, এইটো শুধৰাব লাগে, কাৰণ আপোনালোকৰ মতামত মোৰ কাৰণে একেবাৰে জৰুৰী। যদি এটা দুটাও কিবা মিষ্টেক হৈছে ক'ব, কাৰণ আনস্ক্ৰিপ্টেড ভিডিঅ' হয়, মনৰ কথাখিনি খুলি কৈছোঁ আপোনালোকক, আৰু ক'ব লগা আছিল কাৰণ ইলেকশ্যনৰ বতৰ, চাৰিওফালে এইবিলাকে চলি আছে। তো সেইকাৰণে হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত কি হ'ল আৰু কেনেকুৱা এটা পাৱাৰফুল নেতা, স্পেচিয়েলি আপোনালোকে জানে মিয়া, মইতো আৰু ক'বই নাযাওঁ, মিয়া যিটো অবৈধ বাংলাদেশী মিয়া বা এইবিলাক যিখিনি আছিল, সেইখিনিৰ ওপৰত কি কৰিছে কি কৰা নাই এইবিলাকতো মই ইমান ক'বই নাযাওঁ, আপোনালোকে জানা কথাবিলাক মই আৰু ইমান ৰিপিট নকৰোঁ। আৰু বহুত কিবা কিবি আৰু বহুত কাম কৰিছে, ক'ব লগা আছিল, কিন্তু মোৰ এতিয়া ইমানখিনি মনত অহা নাই। আপোনালোকৰ যদি কিবা মনত আছে কমেণ্ট বক্সত নিশ্চয় জনাব। বহুত বহুত ধন্যবাদ। জয় আই অসম, জয় জুবিন দা, জাষ্টিছ ফৰ জুবিন গাৰ্গ।